মহামণি ভোগদেৱে ৰজা পৰীক্ষিতৰ আগত কৈছে যে হে ৰাজন, মায়াৰ শক্তি তুমি মন কৰিলানে? এজন দেৱ হৈ, এজন পূজনীয় দেৱ হৈও শংকৰৰ আজি কি অৱস্থা? নিজৰ ভাৰ্যাকো তেওঁ বিপদৰ সন্মুখত দেখিছে, নিজৰ ভাৰ্যাকো তেওঁ ৰক্ষণাবেক্ষণ দিব পৰা নাই। মহামণি ভোগদেৱে ৰজাক কৈ আছে যে ৰজা, ৰাজন, তুমি মন কৰিছানে কথাটো? মই কথাষাৰ বাৰে বাৰে আকৌ কৈছো মোৰ অনুচৰসকলৰ জ্ঞাতাৰ্থে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ পূজনীয় দেৱ শংকৰে নিজৰ ভাৰ্যাকো বিপদৰ সময়ত ৰক্ষা কৰিব পৰা ক্ষমতা নাই। এইটো কালৰ অধীন। কাৰণ কাল কাৰ হাতত আছে? ভগৱন্তৰ হাতত। ভগৱন্তই ইচ্ছা কৰিলে নিমিষতে শেষ কৰি দিব। আৰু ভগৱন্তই ইচ্ছা কৰিলে দিনক দিনে উন্নতিৰ জখলাত আগুৱাই যাব পাৰিব। এই কাৰণে আপুনি মই যিদিনাখন প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ গৈছিলো, আমাৰ মা দেউতাই আমাক যে স্কুলত নামভৰ্তি কৰাই আহি দিছিল, এবাৰ মনত পেলাওচোন। আমাৰ শিক্ষাগুৰুসকলে আমাক শ্ৰেণীকোঠাত সোমোৱাৰ আগত এটি প্ৰাৰ্থনা কৰোৱাই প্ৰাৰ্থনাৰ অন্তত এটা সংস্কৃতৰ শব্দ কৈছিল, যিটো শব্দ আমি তেতিয়া বুজি পোৱা নাছিলো। আমি সকলোৱে গাইছিলো, ওম সতু মা সত গময় তমসু মা জ্যোতি গময় মৃত্যুমৃতং গময় ওম শান্তি শান্তি শান্তি। আৰু আমি এতিয়া উপলব্ধি কৰিব পাৰিছো, এতিয়া আমি বুজি পাইছো যে উ শব্দটোৰ ওপৰত উপচন্দ বিন্দুটো দিলে উ হয়। উ শব্দই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ উদ্ধত, অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ অধিপতি যিজন পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ, তেওঁক বুজোৱা যায় যে ওম সতু মা সত গময়, হে প্ৰভু তুমি মোক অসৎ পথৰ পৰা সৎ পথলৈ দিবা। আমি তেতিয়াই আবেদন কৰি থৈছিলো, মন কৰিব। তমসু মা জ্যোতি গময়, প্ৰভু তুমি মোক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাবা। ওম শান্তি শান্তি শান্তি। তাৰ মানে অসতু মা সত গময় তমসু মা জ্যোতি গময়, অসতৰ পৰা সতলৈ, আন্ধাৰৰ পৰা পোহৰলৈ যদি তুমি মোক লৈ যোৱা প্ৰভু, তেতিয়া মোৰ আত্মাই শান্তি 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 লাভ কৰিব। এই কথাষাৰ আপুনি মই তেতিয়াই আবেদনখন ঈশ্বৰৰ ওচৰত দি থৈছিলো। কিন্তু সময়ৰ গতিত আমি যেনেকে ঘৰখনত কেতিয়াবা সাঁচতীয়া বস্তুটো পাহৰি থাকো, নহয়নে বাৰু? অকস্মাত কেতিয়াবা মনত পৰে, ৱাহ, এইখনচোন ইমান ধুনীয়া চাদৰ, মই কেতিয়া কিনিছিলো বাৰু? বাকচত জাপি থোৱা ভাগে আছিলে। আজিৰ পৰা 10 বছৰ আগত তোৰ দেউতাই মোক দিছিলেও বোপাই। মই এইখন চাদৰৰ কথা মনত পৰিছিলে, কিন্তু মই বিচাৰি আছিলো, পোৱা নাছিলো, আজি হঠাৎ পাই গলো। এনেকুৱা কেতিয়াবা আমাৰ হয় নহয়? ঠিক তেনেকৈ পৰম ব্ৰহ্ম ভগৱন্তই আমাক অসতৰ পৰা সতলৈ যদি আনে, আন্ধাৰৰ পৰা পোহৰলৈ যদি আনে, মৃত্যু আমি তৰিব পাৰিম। এতিয়া মৃত্যু যদি আমি তৰিব পাৰিম, আমি কলৈ গতি কৰিম? অমৃত তত্ত্বলৈ। অমৃত তত্ত্ব মানে কি? অমৃত তত্ত্ব হৈছে পৰমাত্মা। পৰমাত্মা মানে কোন? জগতৰ ঈশ্বৰ। জীৱ আত্মা পৰমাত্মা আমি দুটি ভাই, মায়াৰ পাশে বন্দী হইলো, চিনা জনা নাই। মায়াৰ পাশে বন্দী হইলো, চিনা জনা নাই। আমি কিয় ভগৱন্ত প্ৰাপ্তিৰ কথা
সৰুতে উমান পায়ো জীৱন যৌৱনৰ বেলিকা আমি সেই ঠাইৰ পৰা আঁতৰি মায়া সোমাই যাওঁ কিয়? এই সংসাৰৰ ধাৰাবিলাকৰ ইয়াত হাত সাৰিব পৰা এটাই মাত্ৰ পথ আছে, ভগৱন্তৰ ওচৰত আত্মসমৰ্পণ কৰা। যদি ভগৱন্তৰ ওচৰত মনুষ্যই নিজক অৰ্পণ নকৰে, তেতিয়া কদাপি ভগৱন্তৰ মায়াৰ পৰা মুক্ত নহয় 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 নহয়। যদি ভগৱন্তৰ পৰা মায়াৰ পৰা আমি মুক্ত নহওঁ, আমাৰ কি অৱস্থা হ'ব? অবস্তুক দেখাও বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি। যিটো বস্তু নললেও আমাৰ কাম চলি যায়, যিটো বস্তু নহলেও আমাৰ সম্পূৰ্ণ হৈ যায়, সেই বস্তুটোৰ প্ৰতিহে আমাৰ হেঁপাহ, আশা, ধাৱমান। কেতিয়া হয়? যেতিয়া ঈশ্বৰ বিমুখ। ঈশ্বৰ বিমুখ হলে মন চঞ্চল হব, মন অস্থিৰ হব, কেৱল আমনি কৰি থাকিব বিষয় সুখে। এতিয়া এইটো ফাগুন মাহ, ফাগুন মাহত বহুজনৰ মন চঞ্চল হয়, ডেকা গাভৰুৰ মন। ফাগুনৰ মাহতে যিটো পছুৱা বতাহ বলিব, এই পছুৱা বতাহে জীৱনৰ উন্নতিৰ জখলাত কাৰোবাক ওপৰলৈ লৈ যায়, কাৰোবাক তললৈ লৈ যায়। মানুহৰ মন চঞ্চল হোৱাটো স্বাভাৱিক। আজি দেৱগণৰো মন চঞ্চল হৈছিল। সেই সতীয়ে যি আশাত দেউতাকৰ ওচৰলৈ আহিছিল, ভাবিছিল যে দেউতাই কথাখিনি কলে, এতিয়া চাগে মোক যেতিয়া স্বচক্ষুৰে দেখি পাব, দেউতাই সেইবিলাক পাহৰি পেলাই মোক আদৰ সম্ভাষণ জনাব, এই বুলি ছোৱালীজনীয়ে ভাবি ঘৰলৈ আহিছিল। কিন্তু দেউতাক যে আকুৰগুজ স্বভাৱৰ, সেই কথাষাৰ তেওঁ এবাৰলৈও ভবা নাছিল। অৰ্থাৎ দক্ষৰ জয়কে যায় যে ছোৱালীজনীক অৰ্থাৎ সতীক আদৰ সম্ভাষণ নজনাব, সেই কথাষাৰ তেওঁ মনে দেহেও নাছিল। কেৱল দক্ষ ৰজাই নে? যেতিয়া ৰজাই কলে, খবৰদাৰ, মই যাক বাৰণ কৰিছো আহিবলৈ, সি যদি মোৰ এই যজ্ঞলৈ আহে, কোনেও যাতে তাক আদৰ সম্ভাষণ নকৰিবা। এই শাক বচন যেতিয়া তেওঁ প্ৰচাৰ কৰি দিছিল, তেতিয়া সকলোৱে ভয়ত পেঁপুৱা লাগিছিল। জানোচা, আমি যদি সঠিক সম্ভাষণ জনাও, তেতিয়াহলে আমাক ৰজাই দায় ধৰিব। কেনেকে কৈছে? অদক্ষৰ ভয়ত সভা সদজত, আছিলা সতী কচাই, কেৱে নাদৰিল কেহু নমাতিল, অসন্তোষ হব ৰপাই। জানোচা, সতীক যদি মাত লগাই কোনোবাই, তেওঁক যদি ৰজাই দণ্ড দিয়ে, কি প্ৰয়োজন আছে মিছাকে দণ্ড খাবলৈ? তাতকৈ চিনি পায়ো চিনি নোপোৱা ভাৱত থকাই ভাল। এই বুলি যুৱকসকলে অৰ্থাৎ সভাসদগণে সতীক গুৰুত্ব নিদিয়া হ'ল। গতিকে আমাৰ মাজতো তেনেকুৱা কেতিয়াবা আমি অনুভৱ কৰিব লগা হয়। আমাৰ যিদিনাখন বিপদ হ'ব, সেইদিনাখন যাক আমি আপোন বুলি ভাবো, সেই আপোনবিলাকেও আমাৰ পৰা লগ এৰা দিব আই। আজি আমাৰ মাজত কেনেকুৱা বন্ধু লগ লাগিছে মন কৰিব দেই। খাওঁতে শুওঁতে উঠোতে বহোতে দুজন ল'ৰাই সদায় লগত থাকে। এজনৰ নাম ক, এজনৰ নাম খ। উদাহৰণ দি আমি আলোচনা কৰিছো। ক নামৰ ল'ৰাজনৰ অগাধ সম্পত্তি,
নামৰ জনৰো অগাধ সম্পত্তি, দুয়োজন সমবয়সৰ। নামৰ ব্যক্তিজন যিদিনাখন বিপদত পৰিল, গোটেই কথাখিনি বন্ধুক হক বুজাই কলে, আৰু খয়ে তেওঁক যাতে সকাহ দিয়ে এই উদ্দেশ্যে তেওঁ আশা কৰিছিল। কিন্তু খয়ে আটাইবোৰ কথা উপলব্ধি কৰি কেনেকৈ তেওঁৰ পৰা সম্পত্তি সৰলকি কৰিব পাৰি ইয়াতহে মনোনিৱেশ কৰে। অৰ্থাৎ দুজন বন্ধুৱে যেতিয়া এজন বিপদত পৰি আনজনক নিজৰ গাড়ীখন বোলে মোৰ 5 লাখ টকীয়া গাড়ীখন মোৰ অত্যন্ত প্ৰয়োজন হৈছে, মই 2 লাখ টকাতে কাৰোবাক বিক্ৰী কৰিম বুলি ভাবিছো, তুমি পাৰা যদি এজনক বিচাৰি দিয়া বুলি যদি লগৰজনক কোৱা যায়, যিজনক কোৱা যায় সেইজনেই কিনি থৈ দিব। কাৰণ তেওঁ কম দামত পাইছে, নহয়নে? তেওঁ মনলৈ এবাৰো নাহিল যে এওঁতো মোৰ বন্ধু, এওঁৰ ওচৰত গাড়ীখন থকা মোৰ ওচৰত থকা একেটাই কথা, তেওঁ 2 লাখ টকাটো কিবা উপায়েৰে ক'ৰবাৰ পৰা আনিব পাৰি নেকি? এই চিন্তাধাৰা কৰা মানুহৰ সংখ্যা অভাৱ। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিক কৈছে যে হে মানৱ জাতি, তুমি যদি জীৱনটো সুখময়, মধুময়, জ্যোতিময় কৰিম বুলি ভাবিছা, তুমি প্ৰথমতে নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকা। এই ল'ৰাই হওক, ছোৱালীয়ে হওক, বুঢ়াই হওক, ডেকাই হওক, আয়ে হওক, বাপেই হওক, এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান ডাঙৰ ডাঙৰ অস্ত্ৰ আছে, সেই অস্ত্ৰবিলাকৰ ভিতৰত শীৰ্ষ অস্ত্ৰ হিচাপে আমাক 3 পাত অস্ত্ৰতে সীমাবদ্ধ থাকিবলৈ কৈছে। সেই 3 পাত অস্ত্ৰ হৈছে সেৱাৰ অস্ত্ৰ, প্ৰেমাস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ। পুৰুষেই হওক বা মহিলাই হওক, যি মনুষ্যৰ ওচৰত এই 3 পাত অস্ত্ৰ থাকে, সেই মনুষ্যই জীৱন সফল কৰিব পাৰিব। কথাটো বৰ গুৰুত্বপূৰ্ণ। সেৱা অস্ত্ৰ মানে শ্ৰদ্ধা, ভক্তি, মান্যতা, যিবিলাক গুণ, এই গুণখিনি আপোনাৰ মোৰ আছেনে নাই? মই নিজক সুধিছো দেই, কোনেও কাকো সুধিব নালাগে, নিজক সোধক। শ্ৰদ্ধা, ভক্তি, মান্যতা গুণখিনি মোৰ ওচৰত আছেনে নাই? মই ডাঙৰক সন্মান কৰিব জানোনে? বন্ধুক বন্ধুৰ বিনিময়, কনিষ্ঠক মৰম, এই গুণখিনি মোৰ আছেনে? যদি আছে, তেতিয়াহ'লে মোৰ সেই অস্ত্ৰপাত লগত আছে। এয়াকে কোৱা হয় সেৱাৰ অস্ত্ৰ। প্ৰেমাস্ত্ৰ, প্ৰেম মানে কি? ভাল পোৱা। ভাল পোৱা কেৱল ডেকা গাভৰু ভাল পোৱাটোকে ভাল পোৱা নুবুলে। ফাগুনৰ পছুৱাই বসন্তৰ বাতৰি দিলে, মধুকুলিয়ে আপোন সুৰত কি জুৰিলে, মনে যেনে মানে মোৰ চেনাই নহব যে কোন, ভোৰ দৈছিলা হৈ উৰে মন, ৰিমিঝিমি ৰিমিঝিমি কয়, ৰিমিঝিমি ৰিমিঝিমি কয়। আপুনি ভাবিব পাৰে যে মন মাউতে ভাগৱতৰ মাজত কিয় গীত এটা গাই দিলে? আমি গীতটো এই কাৰণেই গাইছো, ভাগৱতৰ অমৃত কথা আমি অনৌসকলক উদ্দেশ্যি কৈ আছো। গতিকে অনৌসকলে আমাৰ কথাত অকল ঈশ্বৰৰ কথা কৈ থাকোতে মন নিদিবও পাৰে। গতিকে গীতটো গোৱাৰ লগে লগে, গীতটো শুনাৰ লগে লগে চক খাই পেলাই মনটো আকৌ এই ঠাইলৈ আহি গ'ল। তেতিয়া আমি তেওঁক এই চেগতে ঔষধটো খুৱাই দিব খোজো যে হে মনুষ্য, হে অনৌসকল, তুমি প্ৰেমাস্ত্ৰ প্ৰয়োগ কৰা। প্ৰেমাস্ত্ৰ মানে প্ৰেম, সকলোকে ভাল পাবলৈ শিকা। সবা আৰু হিয়াতে আছো মই হৰি, সবা আকৌ মানিবা বিষ্ণু বুদ্ধি কৰি। কোনো জীৱক বলিদান দি
কোনো জীৱক উচৰ্গা কৰি, কোনো জীৱক পূজা কৰি এই কলিযুগত মানুহ নৰকগামী হয়, নৰকগামী, ঊৰ্ধ্বগামী কেতিয়াও নহয় আই, ধৰ্মশাস্ত্ৰই কৈছে। এই কলিযুগত নিৰীহ জীৱক যি মনুষ্যই বলিদান দি কল্যাণৰ কথা ভাবিছে, সেইজন এই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ অজ্ঞ। ধৰ্মশাস্ত্ৰই কৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে। গতিকে এই প্ৰেমাস্ত্ৰৰ ওপৰত তুমি গুৰুত্ব দিবাহে মনুষ্য। তাৰপিছত দ্বিতীয়টো অস্ত্ৰ হৈছে ব্ৰহ্মাস্ত্ৰ। ব্ৰহ্মাস্ত্ৰ মানে কি? মুখৰ বাণী, কথা বতৰা। কথাতেই বতা পায়, কথাতেই গতাও খায়। বাণীয়ে মাৰে, বাণীয়ে তাৰে। আজি যে আমাৰ ল'ৰাবিলাক, ছোৱালীবিলাক নতুনকে ঘৰ সংসাৰ কৰি সিহঁতৰ মাজত যে এবছৰ দুবছৰ নহওঁতেই কাজিয়া লাগে, সিহঁতৰ মাজত যে বিবাহ বিচ্ছেদ হয়, সিহঁতৰ মাজত যে অশান্তিৰ দাৱানল আনে নেদেখাকৈ জ্বলি থাকে, ইয়াৰ মূল কাৰণটো হৈছে বাণী প্ৰয়োগৰ ব্যৱহাৰ নজনা কাৰণে। এজনে কথা কওঁতে আনজনে যদি গুৰুত্ব সহকাৰে শুনি সমিধানসূচক উত্তৰটো দিয়ে, সেইখন ঘৰ বা সেই মানুহজন জীৱনত কেতিয়াও আনৰ অপ্ৰিয় নহয়। আমাক কোনোবাই কিবা এষাৰ টান সুৰত কৈছে, সেই কথাষাৰ মই গুৰুত্ব দি শুনিব লাগিব। তেওঁ টান সুৰত কৈছে বুলিয়ে যে কথাষাৰ অপ্ৰিয় বা অসৎ তেনে নহয়। ধৰ্মশাস্ত্ৰই কৈছে